নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা দিয়া ৰাজ্যৰ ৩,৬,০০০ ছাত্ৰ ছাত্ৰীৰ বাবে ভাল খবৰ। অৱশেষত অন্ত পৰিল লাখ লাখ পৰীক্ষাৰ্থীৰ অপেক্ষা। ২৭ এপ্ৰিল তাৰিখে ৰাতিপুৱা ৯ বজাত ঘোষণা কৰা হ'ব ২০২৫ বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল। ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত ঘোষণা কৰিছে যে বিহুৰ পিছত অৰ্থাৎ এপ্ৰিল মাহৰ শেষৰ সপ্তাহত ঘোষণা কৰা হ'ব হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল। গতিকে আজি হৈছে ২৭ এপ্ৰিল দেওবাৰ। আজি ৰাতিপুৱাই ৯ বজাৰ লগে লগে ঘোষণা কৰা হ'ব পাৰে অসম উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল। পৰীক্ষা শেষ হোৱাৰ পিছত সকলোৰে মনত এটাই প্ৰশ্ন আছিল যে কেতিয়া দিব ৰিজাল্ট। সেয়েহে এতিয়া সকলোৱে কেৱল বাট চাই আছে ফলাফলৰ বাবে, কিন্তু আজি অপেক্ষাৰ অন্ত পৰিব। আজি ৯ বজাৰ লগে লগে ঘোষণা হৈ যাব পাৰে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল। তোমালোক কিছুমানে হয়তো জানা যে ২০২৪ বৰ্ষত মে' মাহৰ ৯ তাৰিখে ঘোষণা কৰা হৈছিল হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল, কিন্তু এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰা মতে এপ্ৰিল মাহতেই ঘোষণা কৰা হ'ব হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল ঘোষণা হোৱাৰ পিছত সকলোৰে আগত কেনেকৈ চাবা নিজৰ ফলাফল সবিশেষ জনাই আছোঁ। গতিকে যদিহে ভিডিঅ'খনত এতিয়ালৈকে লাইক কৰা নাই এটাকৈ লাইক কৰি দিয়া। ছাত্ৰ ছাত্ৰীসকল, সকলোৰে আগত ফলাফল লাভ কৰিব বিচাৰিলে মই দিয়া এই 10টা ৱেবছাইট ফ'ল' কৰিবা। ১ নম্বৰ ৱেবছাইট ahsec.assam.gov.in, ২ নম্বৰ ৱেবছাইট www.indiaresults.com, ৩ নম্বৰ ৱেবছাইট resultsassam.nic.in, ৪ নম্বৰ ৱেবছাইট iresults.net, ৫ নম্বৰ ৱেবছাইট exam.etc.com, ৬ নম্বৰ ৱেবছাইট www.assamresult.co.in, ৭ নম্বৰ ৱেবছাইট www.results.shiksha, ৮ নম্বৰ ৱেবছাইট www.assamresult.in, ৯ নম্বৰ ৱেবছাইট iresults.in, ১০ নম্বৰ ৱেবছাইট assamjobalerts.com। अब तुम लोग गलती से अगर नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उस पे अपने जीजा जी फेंक के मारो या फूफा जी, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। अब मैं भी जा रहा हूं, मुझे मुठिया पेलने जाना है। बाय।